নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমি চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'ত অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে সহায় হ'ব পৰাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছো আৰু এইখন হৈছে পেপাৰ 6 আৰু এই মডেল কুৱেশ্যন পেপাৰখনত মুঠ 40টা প্ৰশ্ন আছে আপোনালোকে ইয়াৰ পৰা কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেন্ট বক্সত জনাব সবলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ কোন ৰাজ্যত খাচী আৰু গাৰো জনজাতিৰ লোক বসবাস কৰে তলত দিয়া অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি মেঘালয় 2 নম্বৰ প্ৰশ্নটো দিছে তলত উল্লেখ কৰা ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্য ভাৰতৰ ভিতৰতে সৰ্বাধিক কফি উৎপাদন কৰে তলত দিয়া অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন বি কৰ্ণাটক নেক্সট কুৱেশ্যন কোন চনত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহিছিল উত্তৰ অপচন ডি 1915 চনত নেক্সট কুৱেশ্যন অসমৰ নৱদ্বীপ বুলি কোনখন জিলাক কোৱা হয় অসমৰ নৱদ্বীপ বুলি কোনখন জিলাক কোৱা হয় সুধিছে তলত দিয়া অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন সি নলবাৰী জিলাক অসমৰ নৱদ্বীপ বুলি কোৱা হয় পিছৰ প্ৰশ্নটো দিছে ভাৰতৰ কোন ৰাজ্যত ৰেল ষ্টেচন বা ৰেল লাইন নাই উত্তৰ অপচন এ ছিকিম 6 নম্বৰ প্ৰশ্নটো দিছে কোনজন ব্যক্তিক ভাৰতৰ বিছমাৰ্ক বুলি জনা যায় তলত দিয়া অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন বি চৰ্দাৰ বল্লভভাই পেটেল 7 নম্বৰ প্ৰশ্নটো দিছে কছাৰী ৰাজ্যৰ শেষ ৰজা কোন আছিল কছাৰী ৰাজ্যৰ শেষ ৰজা কোন আছিল বুলি সুধিছে উত্তৰটো হ'ব অপচন সি গোবিন্দ চন্দ্ৰ নেক্সট কুৱেশ্যন জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল বুলি সুধিছে আৰু তলত দিয়া অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন সি চন্দ্ৰকুমাৰ আগৰৱালা 9 নম্বৰ প্ৰশ্নটো দিছে কোন তিনিখন দেশে অৰুণাচল প্ৰদেশক আগুৰি আছে তলত দিয়া অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ ভূটান ম্যানমাৰ আৰু চীন 10 নম্বৰ প্ৰশ্নটো দিছে ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উদয়ৰ দেশ বুলি জনা যায় উত্তৰ অপচন সি অৰুণাচল প্ৰদেশ 11 নম্বৰ প্ৰশ্নটো দিছে ভাৰতীয় ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন সি নতুন দিল্লীত নেক্সট কুৱেশ্যন কেন্দ্ৰীয় বাজেট দাখিল কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ নিৰ্মলা সীতাৰমণ নেক্সট কুৱেশ্যন তলৰ কোনটো ভৌগোলিক ৰেখা অসমৰ মাজেৰে পাৰ হৈ যায় অপচন এ বিষ্ণুপ ৰেখা অপচন বি মকৰক্ৰান্তি অপচন সি কৰ্কটক্ৰান্তি নে অপচন ডি ওপৰৰ এটাও নহয় তলত দিয়া এই অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি ওপৰৰ এটাও নহয় নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ লোৱা হৈছিল তলত দিয়া এই অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ লাহোৰ অধিৱেশন 15 নম্বৰ প্ৰশ্নটো দিছে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তলত দিয়া অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ জেনেভা 16 নম্বৰ প্ৰশ্নটো দিছে তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰালা তলত দিয়া এই অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন সি কথাকলি 17 নম্বৰ প্ৰশ্নটো দিছে দিল্লীৰ প্ৰথম মুছলমান শাসক কোন আছিল তলত দিয়া অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি কুতুবুদ্দিন আইবাক পিছৰ প্ৰশ্নটো দিছে ওড়িশাত কিমানখন লোকসভাৰ আসন আছে উত্তৰ অপচন সি 21খন আৰু আমাৰ অসমত 14খন আসন আছে লোকসভাৰ 19 নম্বৰ প্ৰশ্নটো দিছে স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত কোনে জাতীয় পতাকা উত্তোলন কৰে তলত দিয়া অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰে পিছৰ প্ৰশ্নটো দিছে ব্লেক ফৰেষ্ট পৰ্বতমালা ক'ত অৱস্থিত উত্তৰটো হ'ব অপচন বি জাৰ্মানীত 21 নম্বৰ প্ৰশ্নটো দিছে সোণালী বিপ্লৱৰ সৈতে কি উৎপাদন জড়িত তলত দিয়া অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি ঔষধি উদ্ভিদ আৰু মৌ ঔষধি উদ্ভিদ আৰু মৌ উৎপাদনৰ লগত সোণালী বিপ্লৱ জড়িত 22 নম্বৰ প্ৰশ্নটো দিছে ভাৰতীয় সংবিধানৰ 21A অনুচ্ছেদত বৰ্ণনা কৰা হৈছে অপচন এ দিছে স্বাধীনতাৰ অধিকাৰ অপচন বি দিছে শিক্ষাৰ অধিকাৰ অপচন সি দিছে সম্পত্তিৰ অধিকাৰ আৰু অপচন ডি দিছে সকলোবোৰ আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন বি শিক্ষাৰ অধিকাৰ পিছৰ প্ৰশ্নটো দিছে অসম চুক্তিৰ আধাৰত নিম্নলিখিত কোনটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল তলত দিয়া এই অপচন 4টাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ নুনমাটি তেল শোধনাগাৰ 24 নম্বৰ প্ৰশ্নটো দিছে নিম্নলিখিত কোনখন মহাদেশত
ভিক্টোৰিয়া হ্ৰদ অৱস্থিত? তলত দিয়া এই অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আফ্ৰিকাত। পিছৰ প্ৰশ্নটো দিছে অসমৰ কোনখন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত? উত্তৰটো হ'ব অপশ্যন এ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য। ২৬ নম্বৰ প্ৰশ্নটো দিছে কোন চনত বেংগল গেজেট বাতৰি কাকতখন প্ৰথমবাৰ প্ৰকাশ কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1780ত। ২৭ নম্বৰ প্ৰশ্নটো দিছে অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰ অপশ্যন এ যোৰহাট। পিছৰ প্ৰশ্নটো দিছে মণিৰাম দেৱানে অসম টি কোম্পানীত যোগদান কৰিছিল? তলত দিয়া এই অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ১৮৩৯ চনত। পিছৰ প্ৰশ্নটো দিছে তলৰ কোনটো অৰুণাচল প্ৰদেশৰ ৰাজধানী? তলত দিয়া অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইটানগৰ। নেক্সট কুৱেশ্যন সৌৰজগতৰ কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইউৰেনাছ। ৩১ নম্বৰ প্ৰশ্নটো দিছে মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাকেশ শৰ্মা। নেক্সট কুৱেশ্যন যুক্তৰাষ্ট্ৰীয় চৰকাৰ পদ্ধতি কোনখন দেশত পোনপ্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আমেৰিকা যুক্তৰাষ্ট্ৰত। নেক্সট কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথম মহিলা স্বাস্থ্যমন্ত্ৰী কোন আছিল? তলত দিয়া অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজকুমাৰী অমৃত কৌৰ। ৰাজকুমাৰী অমৃত কৌৰ স্বাধীন ভাৰতৰ প্ৰথম মহিলা স্বাস্থ্যমন্ত্ৰী আছিল। পিছৰ প্ৰশ্নটো দিছে ভৰতপুৰ পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজস্থানত। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ উচ্চ ন্যায়ালয় কোনখন? উত্তৰটো হ'ব অপশ্যন এ এলাহাবাদ উচ্চ ন্যায়ালয়। নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন দেশ G7ৰ সদস্য নহয়? অপশ্যন এ দিছে কানাডা, অপশ্যন বি ফ্ৰান্স, অপশ্যন চি ভাৰত আৰু অপশ্যন ডি দিছে ইটালী। এই অপশ্যনসমূহৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাৰত। ভাৰত G7ৰ সদস্য নহয়। নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন দেশক হাজাৰ হাতীৰ ভূমি বুলি কোৱা হয়? অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লাওছ। পিছৰ প্ৰশ্নটো দিছে চাৰ্কৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? চাৰ্কৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল বুলি সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঢাকাত, বাংলাদেশৰ ঢাকাত। পিছৰ প্ৰশ্নটো দিছে ৰূপালী বিপ্লৱ কিহৰ সৈতে সম্পৰ্কিত? তলত দিয়া অপশ্যন চাৰিটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কণী উৎপাদন। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে মণিৰাম দেৱানক নিম্নলিখিত কোনখন ঠাইত ফাঁচি দিয়া হৈছিল? আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোৰহাট।